26 জানুৱাৰী দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হৈছিল প্ৰাইজমানি ট্ৰফী ক্ৰিকেট টুৰ্ণামেণ্ট। খেলত কেইবাটাও দলে অংশগ্ৰহণ কৰে যদিও চূড়ান্ত খেলখন দুটা দলৰ মাজত অনুষ্ঠিত হয়। লিগেঞ্জ ডাইনামিক ভাইচ জামদাৰ বাৰী টিটেন্স মাজত অনুষ্ঠিত হয় এই খেলত জয়লাভ কৰে জামদাৰ বাৰী টিটেন্স দলে। খেলখনত উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। ক্ৰীড়া মাথো খেল ধেমালি নহয় মাথো প্ৰতিযোগিতা। সুন্দৰ সবল জাতি গঠনত ক্ৰিয়াই কৰে সহযোগিতা। ক্ৰীড়াক যেন পূৰ্বতকৈ অধিক গুৰুত্ব প্ৰদান কৰা হৈছে অসমত। সকলোৱে বুজি উঠিছে ক্ৰীড়াৰ গুৰুত্ব আৰু মহত্ব। সকলোৱে যেন বুজি পাইছে এতিয়া খেল ধেমালি হৈ থকা নাই, এতিয়া খেল হৈ পৰিছে এটা সুন্দৰ কেৰিয়াৰ। ৰাজ্যৰ শেহতীয়া ক্ৰীড়াৰ পৰিৱেশে যেন সেই কথাই কয়। ৰাজ্যৰ ক্ৰীড়া প্ৰতিভাসমূহক নতুন মঞ্চ প্ৰদানৰ উদ্দেশ্যে সৰভোগৰ শাহপুৰ খবিৰুদ্দিন তালুকদাৰ খেলপথাৰত যোৱা 18 জানুৱাৰীৰ পৰা 26 জানুৱাৰীলৈকে বিগত বৰ্ষৰ দৰে এইবাৰো অনুষ্ঠিত হয় দ্বিতীয় বাৰ্ষিক প্ৰাইজমানি ট্ৰফী ক্ৰিকেট টুৰ্ণামেণ্টৰ সফল সামৰণি। সৰভোগৰ পৰা আক্তাৰ আলী ৰিপৰ্ট, অৰুণোদয় আছাম। এই অঞ্চলৰে বয়োজ্যেষ্ঠ ব্যক্তিসকল আৰু মোৰ ভাই ভণ্টিসকল, মোৰ ভাষণ দিবলৈ অভ্যাস নাই, তথাপিও আজি সভাপতিৰ আদেশ মৰ্মে দুই এষাৰ ক'বলৈ ওলাইছোঁ। মোৰ দেউতাৰ বিষয়ে তেওঁ আগতে কৈয়ে গৈছে, মোৰ মানুহ ভাল হ'লে সকলোৱে জানে বা সকলোৱে মনত ৰাখে, আৰু বেয়া হ'লে সেইটোও মানুহে মনত ৰাখে। ভাল মানুহৰ গুণ সকলো সময়তে থাকে আৰু চিৰ যুগমীয়া হৈ থাকে। মই বিশেষকৈ আজিৰ এই সভাত উপস্থিত কণ ভাই ভণ্টি ভাইসকলক ক'ব বিচাৰিছোঁ যে আপোনালোকৰ যিটো আগন্তুক যিটো প্ৰতিভা, এই প্ৰতিভাটো ভালদৰে আগুৱাই লৈ যাওক। আৰু উপস্থিত শিক্ষাগুৰুসকলক মই ক'বলৈ বিচাৰিছোঁ যে আপোনালোকৰ যিটো ছাত্ৰ ছাত্ৰী আছে তেখেতকো ভালদৰে শিক্ষা ফালেও আৰু খেল ধেমালিৰ ফালেও আগুৱাই লৈ যাবলৈ মই অনুৰোধ জনাইছোঁ। আজিকালি ল'ৰা ছোৱালীবিলাকে বেছিভাগে আপোনাৰ খেল ধেমালিত অংশগ্ৰহণ নকৰি আপোনাৰ মোবাইল, আপোনাৰ ক'ত যাব লাগে ক'ত যাব নালাগে সেই বিষয়ে বেছিকৈ আগ্ৰহী। গতিকে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক আপোনালোকে ভালদৰে দেখা শুনা কৰিব, ক'ত গৈছে ক'ত যোৱা নাই সেই বিষয়ে আপোনালোকে অলপ নজৰ ৰাখিব। ল'ৰা ছোৱালীবিলাকে বেছিভাগে আপোনালোকক বাহিৰা ধান্দাতে বেছি আগ্ৰহী হৈ থাকে। এইখিনি কৈ মোৰ বক্তব্য মই মৰহম আব্দুল মান্নান আৰু সিৰাজুল হক এই অঞ্চলৰ ব্যক্তি আছিল, সকলোৰে চিনাকি আছিল। গতিকে তেওঁলোকৰ জীৱন কৰ্ম, তেওঁলোকে এই সমাজৰ হকে কি কৰিলে, কি দি গ'ল, তেওঁলোকে কি ধৰণৰ ব্যক্তি আছিল, তেওঁলোকৰ আমাৰ সমাজত তেওঁলোকৰ অৰিহণা কিমান আছে, এই বিষয়ে যদি কোনোবাই ক'ব খোজে মই সেই সদাশয় ব্যক্তিক মঞ্চত আগবাঢ়ি আহিবলৈ আহ্বান জনাইছোঁ। যদি তেওঁলোকে সন্মুখৰ ফালে সেই ব্যক্তিসকল নাই, তাৰ অৰ্থাৎ তেওঁলোকৰ বিষয়ে ক'ব লগা কোনো ব্যক্তি নাই, মই কাৰ্যসূচী অলপ সাল সলনি কৰি আমাৰ মঞ্চৰ পৰাই যদি প্ৰত্যেক বছৰৰ দৰে এই বছৰো অৰুণোদয় অসমে লৈ আহিছে সৰস্বতী পূজাৰ চেলফি প্ৰতিযোগিতাৰ গিফ্ট ধামাকা। ইচ্ছুক প্ৰতিযোগী পুৰুষ মহিলা উভয়ে সৰস্বতী পূজাৰ মণ্ডপত এখন চেলফি ফটো তুলি আমাৰ 9957282244 এই হোৱাটছএপ নম্বৰত প্ৰেৰণ কৰিব, লগতে নাম আৰু ঠিকনা। প্ৰতিযোগীসকলৰ ভিতৰত প্ৰথম, দ্বিতীয়, তৃতীয় স্থান বাছনি কৰাৰ লগতে 5জন প্ৰতিযোগীক নিচুকনি বঁটা প্ৰদান কৰা হ'ব। ধন্যবাদ।
কেনেকৈ ধৰিছোঁ ইতিমধ্যে আমি বাকী চাই আছোঁ আমি পিছত জনাম দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোনহে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একনায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম বিহুৰে তলিতে